বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কৈছে যে তালাসীৰ সময়ত যি বিতৰ্কৰ সৃষ্টি হৈছিল পৰীক্ষাত মহিলাক তালাসী কৰাৰ সময়ত এইবাৰ কিন্তু তালাসীৰ ক্ষেত্ৰত কিছু হালহলনি কৰা হ'ব আগন্তুক পৰীক্ষাত আৰু বিশেষকৈ OMR শীট সন্দৰ্ভতো মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে যে 50 টকা মাসুলেৰে ডাউনলোড কৰিব পাৰিব OMR শীট এই মুহূৰ্তত আমি জনাই আছো সবিশেষ তথ্য এডিআৰিৰ পৰীক্ষাৰ্থীৰ বাবে নতুন সিদ্ধান্ত লৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আগন্তুক এডিআৰিক লৈ কেইবাটাও ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে 15 সেপ্টেম্বৰ পৰীক্ষাত হোৱা তালাসী বিতৰ্কৰ পিছত কিছু হালহলনি ঘটিছে আগন্তুক পৰীক্ষাত মহিলাক তালাসীৰ সময়ত উপস্থিত থাকিব আশাকৰ্মীসকলে এইবাৰ তালাসীৰ সময়ত থাকিব লাগিব OMR শীটক লৈও ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমি জনাই আছো এটা বিশেষ খবৰ এই মুহূৰ্তত যেহেতু বহু লোকে পুনৰ বহু পৰীক্ষাৰ্থীয়ে পৰীক্ষাত বহিব OMR শীটক লৈ আমি জনাই আছো OMR শীটৰ বাবে পৰীক্ষাৰ্থী দিব লাগিব 50 টকা মাসুল 27 তাৰিখৰ পৰা আবেদন কৰিব পাৰিব OMR শীটৰ বাবে আমি জনাই আছো আপোনালোকে অনলাইন যোগে আবেদন কৰিব পাৰিব 27 তাৰিখৰ পৰা সেৱা কাৰ্যালয়ত আবেদন কৰিব লাগিব আমি জনাই আছো সেৱাৰ যি অফিচ আছে কাৰ্যালয়ত আবেদন কৰিব পাৰিব OMR শীটৰ বাবে 28 সেপ্টেম্বৰৰ পৰা হৈ যোৱা পৰীক্ষাৰ প্ৰকৃত উত্তৰসমূহ সেৱাই ৰাজহুৱা কৰিব বুলিও ইতিমধ্যে মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে এই উত্তৰসমূহ অনলাইনত চাবৰ বাবে দিব লাগিব 50 টকাকৈ মাসুল ভাৰতত প্ৰথমবাৰৰ বাবে এনে ব্যৱস্থা লৈছে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে আমি জনাই আছো এডিআৰি পৰীক্ষাৰ্থীৰ বাবে নতুন সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আগন্তুক এডিআৰিক লৈ কেইবাটাও ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই আৰু এডিআৰিক লৈ যি বিতৰ্কৰ সৃষ্টি হৈছিল 15 সেপ্টেম্বৰৰ পৰীক্ষাত হোৱা মহিলাক তালাসী চলোৱাৰ সময়ত যি বিতৰ্কৰ সৃষ্টি হৈছিল সেই ক্ষেত্ৰত তালাসীক লৈ কিছু হালহলনি অনা হৈছে আগন্তুক পৰীক্ষাত মহিলাক তালাসীৰ সময়ত থাকিব লাগিব উপস্থিত থাকিব লাগিব বা থাকিব আশাকৰ্মী OMR শীটক লৈ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই OMR শীট সন্দৰ্ভত তেওঁ কৈছে যে এডিআৰি পৰীক্ষাৰ্থীয়ে আবেদন কৰিব পাৰিব জমা দিয়া OMR শীটৰ বাবে OMR শীটক লৈ কৈছে যে পৰীক্ষাৰ্থীয়ে 50 টকাকৈ মাসুল দিব লাগিব জমা দিয়া OMR শীট পাবৰ বাবে মাসুল দিব লাগিব 50 টকাকৈ 27 তাৰিখৰ পৰা আবেদন কৰিব পাৰিব OMR শীটৰ বাবে 27 সেপ্টেম্বৰৰ পৰা আবেদন কৰিব পাৰিব সেৱা কাৰ্যালয়ত আবেদন কৰিব লাগিব OMR শীটৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ এটা জনাই আছো 28 সেপ্টেম্বৰৰ পৰা হৈ যোৱা পৰীক্ষাৰ প্ৰকৃত উত্তৰসমূহ সেৱাই ৰাজহুৱা কৰিব বুলিও তথ্য প্ৰকাশ পাইছে এই উত্তৰসমূহ অনলাইনত চাবৰ বাবে দিব লাগিব 50 টকাকৈ মাসুল ভাৰতত প্ৰথমবাৰৰ বাবে এনে ব্যৱস্থা লৈছে অসম চৰকাৰে যেহেতু কালি নিখাৰ ভাগত ফেসবুক লাইভ যোগে এই ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী গৰাকীয়ে সেই মন্তব্যত ফেসবুক লাইভত কি কৈছিল শুনো আহক ক'ব খুজিছো 27 তাৰিখে সেৱাক আপোনালোকে আবেদন কৰিব পাৰিব মাত্ৰ 50 টকা দি যে আপোনালোকে যিখন OMR শীট লিখিছিলে সেই OMR শীটৰ এটা ফটোকপি আপোনালোকক লাগে বুলি অৰ্থাৎ আপোনালোকে লিখি থৈ অহা OMR শীটখন 27 তাৰিখৰ পৰা সেৱাৰ কাৰ্যালয়ত আবেদন কৰি সেৱাই তাৰ ধুনীয়া বিজ্ঞাপন দিব কেনেকে এডভাৰটাইজ কেনেকে আবেদন কৰিব লাগে আপোনালোকে সেন্টাৰত জমা দি থৈ অহা OMR শীটটো এইবাৰ আপোনালোকে 50 টকা জমা দি সেৱাৰ পৰা লৈ আহিব পাৰিব ফটোকপিৰ খৰচ 50 টকা ঘৰত লৈ আহি OMR শীটটো এইবাৰ আপোনালোকে পৰীক্ষা কৰিব পাৰিব যে মই শুদ্ধ উত্তৰ দি আহিলো নে নাই শুদ্ধ উত্তৰটো কি 28 তাৰিখে আমি এনসাৰ কিটো সেৱাৰ ওয়েবসাইটত আমি প্ৰকাশ কৰিম অৰ্থাৎ 27 তাৰিখৰ পৰা আপোনালোকে OMR শীটখন আবেদন কৰি সেৱাৰ পৰা ল'ব পাৰিব 28 তাৰিখে সেৱাৰ ওয়েবসাইটত এনসাৰ কি প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ কি হোৱা উচিত তাকো আপোনালোকে চাব পাৰিব অৰ্থাৎ ঘৰতে বহি মইনো কিমান নম্বৰ পালো
OMR চিটখন হাতত উলিয়াই লওক, এনসাৰ কি লগত মিলাই চাওক আৰু 100ৰ ভিতৰত 50ৰ ভিতৰত মই কিমান নম্বৰ পালো সেয়া ঘৰতে বহি মই হিচাপ উলিয়াই ল'ব পাৰিম। অৰ্থাৎ ৰিজাল্ট দিয়ালৈ অপেক্ষা কৰিবই নালাগে। ভাৰতৰ কোনো প্ৰদেশতে এনেকুৱা সিদ্ধান্ত আগত গ্ৰহণ কৰা হোৱা নাছিল। OMRৰ কপিও পাব আৰু এনসাৰ কিটো উপলব্ধ হ'ব। এতিয়া আৰু এটা আমি স্বচ্ছতাক আৰু এখোজ আগুৱাই লৈ যাব খুজিছো। এনসাৰ কিটো আপোনালোকে চাই পেলাই মনত খুদুৱনি লাগিলে যে এইটো প্ৰশ্নৰ এইটোতো উত্তৰ নহয়, উত্তৰটো বেলেগহে হ'ব লাগিছিলে। 500 টকা দি আপোনালোকে সেৱাক জনাব পাৰিব যে আপোনালোকে প্ৰস্তুত কৰা উত্তৰটো ভুল হৈছে। উত্তৰটো আচলতে পঞ্চপাণ্ডৱৰ তৃতীয়জন সন্তান ভীম নহয় অৰ্জুন। সেৱাই ভীম বুলি এনসাৰ কিট লিখিলে, আপোনালোকে শুদ্ধ কৰি দিলে সেৱাক যে আপোনালোকৰ এনসাৰ কিটো ভুল। আচলতে পঞ্চপাণ্ডৱৰ তৃতীয়জন অৰ্জুন। অৰ্থাৎ আপোনালোকে সেৱাক এটা ভুল শুধৰাই দিলে। তৎকালীনভাৱে সেই 500 টকাটো আপোনালোকে উভতাই পাব। 500 টকাটো আমি এই কাৰণেই ফিজ লৈছো, নহলে সকলোৱে এনসাৰ কিটো ভুল বুলি হাৰাশাস্তি কৰাৰ ৰাস্তাও ল'ব পাৰে। যাতে হাৰাশাস্তি কৰাৰ ৰাস্তা নলয় সেইবাবে আমি এটা 500 টকা ল'ম, কিন্তু যদি আপোনালোকৰ পৰামৰ্শ শুদ্ধ হয় আমি সেই 500 টকাটো উভতাই দিম। অৰ্থাৎ আজি মই স্বচ্ছতাৰ দিশত তিনিটা কথা ক'লো। অহা 27 তাৰিখৰ পৰা স্বচ্ছ পৰীক্ষাৰ ক্ষেত্ৰত মই তিনিটা নতুন সিদ্ধান্ত আজি মই ঘোষণা কৰিলো। এটা হ'ল যে আপোনালোকে OMR চিটটো, যিটো চিটত আপোনালোকে আনসাৰ কৰি আহিছে তাৰ ফটোকপিটো অহা 27 তাৰিখৰ পৰা আপোনালোকে সংগ্ৰহ কৰিব পাৰিব সেৱাৰ কাৰ্যালয়ৰ পৰা। তাৰ প্ৰচিডিউৰটো বিজ্ঞাপনত আহিব। 50 টকা দি আবেদন কৰিব লাগিব। 50 টকাও ফটোষ্টেটৰ খৰচ। দ্বিতীয়তে 28 তাৰিখে আপোনালোকে এনসাৰ কিটো পাব, যাতে OMR আৰু এনসাৰ চিটটো মিলাব পাৰে। আৰু এনসাৰ কিটোত যদি আপোনালোকে কিবা ভুল দেখে সেইটো আপোনালোকে সেৱাক জনাব পাৰিব 500 টকা দি। আৰু আপোনাৰ পৰামৰ্শ বা আপুনি যিটো ভুল বুলি ক'লে সি যদি বিশেষজ্ঞসকলে সঁচাই ভুল বুলি কয় আমি আপোনাক সেই 50 টকাটো উভতাই 500 টকাটো আমি উভতাই দিম। একাংশ পৰীক্ষাৰ্থীয়ে আমাক প্ৰশ্ন কৰিছিল যে OMR চিটত ফটোটো কিয় দিছে। মই চালো অন্ধ্ৰপ্ৰদেশ, মহাৰাষ্ট্ৰ, আজিকালি সকলো ৰাজ্যৰ পৰীক্ষাত OMR চিটৰ লগত ফটোটো দিয়ে, যাতে এজন পৰীক্ষাৰ্থীৰ নামত আন এজন পৰীক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হ'ব নোৱাৰে। আজি মই সেৱাৰ বিষয়াসকলৰ লগত কথা পাতিছিলো। তৃতীয় শ্ৰেণীৰ OMR চিট ইতিমধ্যে বনোৱা হৈ গ'ল ড্ৰাইভাৰ বা তৃতীয় শ্ৰেণীৰ আন পোষ্টৰ কাৰণে। আপোনালোকৰ মনোভাৱক, কাৰণ বহুতে কৈছিল যে আমাৰ আইডেন্টিটিটো ৰিভিল হ'ব পাৰে। আপোনালোকে কোৱা কথাটো নিশ্চয় কিছু মেৰিট আছে। সেই ভৱিষ্যতৰ ৰিক্ৰুটমেণ্ট পৰীক্ষাত, ADRE পৰীক্ষাত OMR চিটত ভৱিষ্যতে ফটো লগোৱা OMR চিট ব্যৱহাৰ নকৰিবলৈ মই সেৱাক পৰামৰ্শ দিছো। তেওঁলোকে মোক কৈছে যে ছাৰ 29 তাৰিখৰ পৰীক্ষাত এয়া সম্ভৱ নহ'ব, কিন্তু নৱেম্বৰৰ পৰা অক্টোবৰত যি আমাৰ পৰীক্ষা হ'ব তাত আমি OMR চিটত ফটো নাৰাখো। মই এটা নতুন কথা ক'ব খুজিছো। 27 তাৰিখে সেৱাক আপোনালোকে আবেদন কৰিব পাৰিব মাত্ৰ 50 টকা দি, যে আপোনালোকে যিখন OMR চিট লিখিছিলে সেই OMR চিটৰ এটা